অসম চাহ জনগোষ্ঠী সাহিত্য সভা কেন্দ্ৰীয় সমিতিৰ 17 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আমগুৰি চাহ বাগিচা শিৱ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয় কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস। কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ শিল্পী সবিতা ৰাজৱাৰ, সাংবাদিক দামোদৰ কালিন্দী, অসম গৌৰৱ সন্মানেৰে সন্মানিত কণ্ঠশিল্পী ৰাম চাচনি, সাংবাদিক প্ৰকাশ কুৰ্মীকে ধৰি চাহ জনগোষ্ঠীৰ সাহিত্য সংস্কৃতি বিভিন্ন দিশলৈ অৱদান আগবঢ়োৱা ব্যক্তিক সম্বৰ্ধনা জনায়। অসম চাহ জনগোষ্ঠী সাহিত্য সভাই চাহ জনগোষ্ঠীটোৰ নৱপ্ৰজন্মৰ লেখক লেখিকাসকলক গুৰুত্ব দিয়া বুলি উল্লেখ কৰে। অসমৰ বৰ্ণাঢ্য সংস্কৃতিত চাহ জনগোষ্ঠীৰ লোকসকলে একতা আৰু সমন্বয়েৰে নিজৰ সক্ৰিয়তা বজাই একেডাল সূতাৰে বান্ধ খোৱা বুলিও কয়। অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি মনমোহন চিকে পৌৰোহিত্য কৰা মুকলি সভাত অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ পৃথিৱী মাঝি, পদ্মশ্ৰী সন্মানপ্ৰাপক প্ৰহ্লাদ চন্দ্ৰ তাছা, অসম চাহ জনগোষ্ঠী সাহিত্য সভা কেন্দ্ৰীয় সমিতিৰ প্ৰতিষ্ঠাপক উপসভাপতি দেৱেন তাছা, অসম চাহ জনগোষ্ঠী সাহিত্য সভা কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি মনুমতী কুৰ্মীকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। গেলেকীৰ পৰা ৱাহিদ আলী ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। আমি অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ 17তম প্ৰতিষ্ঠা দিৱস আমি আমগুৰি চাহ বাগিচাত পাতিবলৈ ল'লোঁ আৰু বতৰৰ বিভিন্ন বিধি পথালিৰ মাজত আমি কেইদিন যথেষ্ট আমাৰ যিসকল সদস্যা আছে সেইখিনি যথেষ্ট কষ্টৰে বহুত ত্যাগ স্বীকাৰ কৰি দিনে ৰাতি এক কৰি আমি কামখিনি আগবঢ়াই আনিলোঁ আৰু আজি ৰাতিপুৱাৰ পৰা আমি একদম উখল মাখল পৰিৱেশ আমি ভবাই নাছিলোঁ যিভাগে হ'ব, তাতকৈও বেছি ভবাতকৈ বহুত গুণে ভাল হ'ল আৰু আমি বহুত আনন্দিত আৰু এই মেছেজটো যাতে অসমৰ চুকে কোণে যায় তাকে কামনা কৰিছোঁ। আজি এই 17তম প্ৰতিষ্ঠা দিৱসত যথেষ্ট ডাঙৰ ডাঙৰ কাণ্ডাৰী আমাৰ ইয়াত উপস্থিত হ'বলৈ আমি দেখা পালোঁ। ইয়াৰ মাজত আমাৰ ডক্টৰ প্ৰহ্লাদ চন্দ্ৰ তাছা, তেখেত এজন ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত এজন ব্যক্তি। লগতে আহিলে আমাৰ অসমৰ বিখ্যাত গায়ক ৰাম চাচনি, তেখেতো যথেষ্ট সুনাম থকা এজন ব্যক্তি। আমাৰ আহিলে অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আমাৰ মানিকলাল মাহাতো আৰু আমাৰ মাজত আহিলে আমাৰ চাহ জনগোষ্ঠী তথা লেখিকা মনুমতী কুৰ্মী, সদৌ তেজপুৰৰ পৰা তেওঁ আহিছে। আমাৰ ডক্টৰ পৃথিৱী মাঝি, প্ৰাক্তন সাংসদ আৰু লোকসভাৰ কি বুলি কয় অধ্যক্ষ, লোকসভাৰ অধ্যক্ষ, তেখেতো আমাৰ ইয়াত উপস্থিত হৈছে আৰু যথেষ্ট আমাৰ লেখক লেখিকা সাহিত্যিকসকল আহি আমাক বিভিন্ন ধৰণৰ উৎসাহ উদ্দীপনা দিলে আৰু আমাৰ ইয়াৰ পৰা অসমে যাতে এটা মেছেজ পায় তাকে আমি কামনা কৰিছোঁ আৰু ভৱিষ্যতেও আমি ইয়াতকৈ আৰু ভাল প্ৰগ্ৰাম হ'লে আমি ইয়াত অনুষ্ঠিত কৰিলে আমি আদৰণি জনাম আৰু ইয়াকে মই ক'লোঁ। ৰিপৰ্টাৰ লাইভ।